নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আৰু মই এয়া ঊল গুঠিবলৈ লৈছোঁ। শালাকেইডাল দেখাই দিছোঁ, এয়া বেলেগ বেলেগ পাই নম্বৰ আছে। আৰু মই এয়া লৈছোঁ 10 নম্বৰ শালা, এইডালেৰে গুঠিম। আৰু আপোনালোকৰ সহজ পদ্ধতিত মই দেখাই দিম। সৰু এখন গুঠি দেখাই দিছোঁ। আৰু ইয়াতে এনেকৈ ল'ব লাগিব, দেখিছেনে? এইটো আঙুলিত জোৰকৈ এনেদৰে টানি ধৰি এইফালে এটা পাক দি ইয়াৰে এনেদৰে উলিয়াই আনিব লাগিব। এয়া হৈছে প্ৰথম ষ্টেপটো। ঊল গুঠাৰ প্ৰথম ষ্টেপটো আপোনালোকক ভালদৰে দেখাই দিছোঁ। এতিয়া এনেকৈ গুঠি যাব লাগিব। এইডাল চেন গুঠা বুলি কয়। 3, 4 আৰু মই এনেকৈ 5টা দিম। এয়া 5টা দিলোঁ। এতিয়া প্ৰথমতে যে গুঠিছিলোঁ, প্ৰথমটোত মানে চেনডাল কৰোঁতে যিটো প্ৰথম হৈছিল, সেইটোত এনেদৰে শালাডালেৰে উলিয়াই আনিব লাগিব। চাবচোন, মই ভালদৰে আপোনালোকক দেখাই দিম। এয়া দেখিছেনে? এতিয়া ঊলডাল উলিয়াই আনিব লাগিব। ঊলডাল উলিয়াই আনিব লাগিব। আৰু প্ৰথমতে আপোনালোকে নতুন যদি হয় তেতিয়াহ'লে অলপ টান পাব, একো নাই, আহি যাব। এয়া ঊলৰ এইখন গুঠাৰ প্ৰথম ষ্টেপটো এইটো। এয়া দেখিছেনে? মই ভালদৰে দেখাই দিছোঁ। এয়া প্ৰথমখিনি। তাৰপিছত এনেদৰে ল'ব লাগিব। লৈ ইয়াতে যে এটা মানে চাৰিওফালে লোৱাৰ পিছত এটা যে সূতা হৈছে, সেইটোত এনেদৰে আনি ভৰাই এনেদৰে দিব লাগিব। আৰু দুটাত আনিলোঁ, তাৰপিছত গোটেইখিনি উলিয়াই আনিব লাগিব। চাব, তলত মই আনি ভালদৰে দেখাই দিছোঁ। এয়া ইয়াতে ল'লে আৰু ইয়াৰ পৰা উলিয়াই প্ৰথমতে দুটা এনেদৰে উলিয়াই আনিব লাগিব, তাৰপিছত গোটেইখিনি। আৰু এইটো আঙুলিত টানকৈ ল'ব। এনেদৰে টানকৈ ল'লে সেইফালে গুঠিব সুবিধা হ'ব। এনেদৰে গুঠি যাম। মই ক'ম বাৰু কেইটা গুঠিব লাগে। এনেদৰে 3টা গুঠিলোঁ। তাৰপিছত এয়া গোটেইখিনি গুঠি দেখাইছোঁ, কাৰণ মই কেমেৰাটোত ভালদৰে চোৱা নাছিলোঁ। সেইখিনি হাতখন ওপৰত গুচি গৈছে, আপোনালোকে দেখাই নাপাব। এইখিনি জইন দিওঁতেহে আপোনালোকক দেখাম। আৰু ইয়াতে কেইটা আছে আপোনালোকক কৈ দিছোঁ। ইয়াতে লৈছোঁ মই 16টা। আৰু এইটো মই জইন দিলোঁ। প্ৰথমতে যোনটো দি প্ৰথম আৰম্ভ কৰিছিলোঁ, তাতে এনেদৰে জইন দিলোঁ। দেখিছেনে? মই ভালদৰে আপোনালোকক দেখাই দিছোঁ। এইটো হৈ গ'ল, এটা ৰাউণ্ড হৈ গ'ল। তাৰপিছত নেক্সটটো দেখাই দিছোঁ। নেক্সট ৰাউণ্ডত এতিয়া এনেকৈ এইটো কিন্তু আঙুলিটোত জোৰকৈ ল'ব, এনেদৰে টানি। আৰু এইফালে এনেকৈ চেন গুঠিব লাগিব, 1, 2টা। আৰু 2টা চেন লৈ ইয়াতে এইডালত এনেদৰে ল'লোঁ। লৈ য'ত চেন লৈছোঁ তাতে আৰু এনেদৰে ইয়াতে দিব লাগিব। প্ৰথমতে 16টা হৈছিল, এতিয়া 2টা 2টা বহাই যাব লাগিব। তাত এনেদৰে উলিয়াই আনিলোঁ। আগলৈ গৈ থাকিলে আপোনালোকে বুজি পাব। আৰু ইয়াতে নেক্সটটোত ল'ম 2টা। এয়া দেখিছেনে? মই ভালদৰে দেখাই দিছোঁ। ইয়াতে ল'ম 2টা। প্ৰথমতে 16টা হ'লে নেক্সট এইটো ৰাউণ্ডত হ'ব 32টা, 2টা 2টাকৈ ল'লে। এয়া এনেদৰে ইয়াতো 2টা ল'ম। এটা ল'লোঁ, তাৰপিছত এয়া 2টা। আৰু এইটো আঙুলিত এনেদৰে টানকৈ লৈ থাকিব। এইফালে এতিয়া আৰু নেক্সটটোত দিম। এয়া 2টা, 2টাত 4টা হৈ গ'ল। তেনেকৈ 16টাত 32টা হ'ব। এনেকৈ 3টাত হ'ল 6টা। এনেদৰে গোটেই ৰাউণ্ডটো এনেদৰে কৰিব লাগিব। আৰু গোটেইখিনি মই ভালদৰে দেখাই থাকিলে বহুত দীঘল হৈ যাব ভিডিঅ'টো, সেইকাৰণে অলপ অলপ এনেদৰে আপোনালোকে বুজি পোৱাকৈ দেখাই দিছোঁ। তাৰপিছত গোটেই ৰাউণ্ডটো হোৱা কৰি আপোনালোকক দেখাই দিম। আৰু এয়া হৈছে 32টা। এনেদৰে কৰিলোঁ। কৰাৰ পিছত এতিয়া জইন দিম। প্ৰথম যে চেন গুঠিছিলোঁ, সেইটোত জইন দিম এনেদৰে। আৰু মই 2টা কালাৰ দিম ইয়াতে। এয়া আৰু ইয়াতে জইন দিয়াটো আপোনালোকক মই ভালদৰে দেখাই দিম। এয়া এইখিনি কাটি দিলোঁ। এইটো কালাৰ হৈ গ'ল। আৰু জইন দিয়াৰ পিছত এইটো কাটাৰ পিছত মানে এইডাল ওলাই আহিব নেকি, নিশ্চয় তেনেকৈ ভাবিছে আপোনালোকে। এনেকৈ ওলাই নাহে। মই ইয়াতে গুঠা শালাডালেৰে এনেকৈ উলিয়াই উলিয়াই দিছোঁ। এতিয়া আৰু এইটো ওলাই নাযায়। আৰু এইফালে উল্টা চাইড হ'ব। মই এইডাল উলিয়াই ৰাখিছোঁ এইফালে। আৰু এতিয়া দিম মই হালধীয়া কালাৰ। এইটো কালাৰ দিম।
এইটো কালাৰ জইন দিওঁতে কেনেকৈ ল'ব লাগে সেইটো দেখাই দিছোঁ। প্ৰথমতে যেনেকৈ লৈছিলোঁ ইয়াতেও এনেদৰে এইটো পাক দি এইটো উলিয়াই ল'লোঁ। লৈ এতিয়া তাতে কেনেদৰে জইন দিম চাব ভালদৰে। এইটো দেখিছেনে? এইফালে ইয়াতে দিলেই হ'ল, য'তে দিয়ে আপোনালোকে। এইফালে মই ঊলডাল এনেদৰে ধৰি ৰাখিছোঁ এইফালে, আৰু ইয়াতে দি লৈছোঁ এনেকৈ জইন। আৰু ইয়াতে এতিয়া চেন গুঠি ল'ম। ইয়াত 2টা 3টা, ইয়াতে 3টা পৰিলে এনেকৈ। আৰু এতিয়া ইয়াতে মই এনেদৰে ল'ম। এই দেখিছেনে? ইয়াতে এটা এটা য'ত য'ত 2টা কৰিছিলোঁ তাতে এটা এটা, মানে 32 আছে তাৰে গোটেইখিনিতে এটা এটা এনেদৰে বহাই যাম। মই আগলৈ আপোনালোকক গুঠি থাকিলে গম পাব। ইয়াতে মাজত এৰিব নালাগে। ইয়াত 2টা হ'ল, তাৰপিছত এইখিনি দিব লাগিব 3টা, তাৰে নেক্সটটোত দি লৈছোঁ। নেক্সটটোত লৈ এয়া 4টা হৈ গ'ল। 4টা হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। এয়া এই চেন যে গুঠিছোঁ তাৰ পৰা 1 2 3 4টা এনেদৰে 4টা ধৰিব লাগিব। তাৰপিছত এতিয়া দিম ইয়াতে চেন 1 2 3টা, এই 3টা চেন পৰিব। তাৰপিছত আৰু নেক্সটটোত ইয়াতে ল'ব, লৈ ইয়াতে এৰিব নালাগে। নেক্সট এনেদৰে গৈ থাকিব লাগিব। ইয়াতেও 4টা এনেদৰে বহাব লাগিব। তাৰপিছত নেক্সটটোত দিম 2টা 3টা, তাৰপিছত 4টা হৈ যোৱাৰ পিছত এতিয়া আৰু চেন 2টা 3টা চেন, তাৰপিছত আৰু নেক্সট তেনেকৈ নেক্সটটোত দিম আৰু 4টা পৰিব। তাৰপিছত আৰু 3টা চেন, তেনেকৈ গৈ থাকিব এইটো ৰাউণ্ডটো। তাৰপিছত শেষ হ'ব। আৰু পাৰ্ট 2ত আপোনালোকে বাকীখিনি দেখিবলৈ পাব, কাৰণ এটা ভিডিঅ'ত গোটেইখিনি দিলে বহুত দীঘলো হৈ যায়, আপোনালোকৰ বৰ হ'ব আৰু মোৰো দিবলৈ সুবিধা হয় 2টা পাৰ্ট কৰি দিলে। আৰু এইখিনি আপোনালোকৰ কেনেকুৱা লাগিছে বা আপোনালোকে বুজি পাইছে নে নাই কমেণ্ট কৰিব, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আৰু এইখিনি গোটেইখিনি হৈ যোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। এইখিনি হৈ গ'ল। তাৰপিছত 3টা চেন দিলোঁ, আৰু প্ৰথম যে চেন 2টা কৰিছিলোঁ 3টা, তাতে এনেদৰে জইন দিম। এইখিনি জইন দিলোঁ। নেক্সট ভিডিঅ'ত আপোনালোকে বাকীখিনি দেখিবলৈ পাব। আৰু ইয়াতে হিচাপ কৰি আপোনালোকক দেখাই দিছোঁ কেইটা পৰিছে। 32টা হ'লে ইয়াতে 4টা 4টাকৈ এয়া চাব, 1 2 3 4 5 6 7 8টা পৰিছে। 8 4 গুণ 32, আৰু ইয়াতে 32টা এনেদৰে মিলাই গৈ থাকিব লাগিব। ছেকেণ্ড